নিষিদ্ধ সামগ্ৰী সৰবৰাহৰ সহজ পথ হৈছে এতিয়া ৰেলপথ। পুৱতি নিশা নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত GRPৰ অভিযানত ডাউন কাঞ্চনজুঙা ৰেলৰ পৰা জব্দ হয় প্ৰায় 800 কেজি গাঞ্জা। পাৰ্চেল ভেনত ৰবাৰৰ ভিতৰত ভৰাই বহিৰাজ্যত প্ৰেৰণ কৰাৰ সময়ত নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত GRPৰ অভিযানত জব্দ কৰা হয় এই গাঞ্জাখিনি। এই গাঞ্জাখিনিৰ বজাৰ মূল্য প্ৰায় 3,82 লাখ টকা বুলি জানিব পৰা গৈছে। আগৰতলাৰ পৰা বিহাৰলৈকে সৰবৰাহ কৰা হৈছিল এই গাঞ্জা। Tip of the informations of reliable source IC New Bongaigaon. আজি ৰাতি মানে 2:30 শিয়ালদা কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ নিউ বঙাইগাঁও যেতিয়া আহি ৰখে তো তালাচী চলোৱা হয়। ভিপিত মানে আমি ছাকচেছ হওঁ, মানে এপ্ৰক্স more than 700 kg গাঞ্জা আমি ৰিকভাৰ কৰাত মানে আমি সক্ষম হওঁ। কিমান টকাৰ মাল হ'ব এইখিনি? এজ পাৰ গভৰ্ণমেণ্ট ৰেট মানে এপ্ৰক্স 3 crore হ'ব লাগে। ক'ৰ পৰা ক'ত কৰি ট্ৰেইনটো আগাৰতালাৰ পৰা টুৱাৰ্ডছ শিয়ালদা গৈ আছিল। চ' অন দ্য বেচিছ অফ ইনফৰ্মেশ্যন ৰিকভাৰ কৰা হৈছে। পাৰ্চেল ডবাত আছিল? ভিপি পাৰ্চেল ডাবাত আছিলে এইটো কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ। আচ্ছা, ৰেল বিভাগৰ লোক জড়িত আছে নেকি এইটোত? এইটোতো আমি ক'ব নোৱাৰোঁ। তো আমাৰ এনেকৈ অভিযান চলাই আছোঁ। আমি যিমান পাৰোঁ আমি ড্ৰাগছ মিনেঞ্চটো আমি ইৰাডিকেট কৰাৰ কাৰণে তো ৰেলৱে অথৰিটি আমি RPF GRPF আমি একদম কণ্টিনিউছলি মানে লাগি আছোঁ। এই ড্ৰাগছ যিবিলাক আছে ইয়াত ক্ৰিমিনেল যিবিলাক ক্ৰাইম ইয়াত হৈ আছে এইটো আমি নৰ্মেলাইজ কৰাৰ কাৰণে একেবাৰে নিৰ্মূল কৰাৰ কাৰণে আমি দেখা গৈছে বাৰ্মিজ চুপাৰীও জব্দ হৈছিলে। এজ এন মানে কণ্টিনিউছলি আমি তাতো আমি ড্ৰাইভ দি আছোঁ। যিমান পাৰোঁ আমি চেষ্টা কৰি আছোঁ একেবাৰে মানে বাৰ্মিজ চুপাৰী ক্ৰিমিনেলাইজলি মানে যিবিলাক মানে সৰবৰাহ কৰি আছে ইয়াকো মানে শেষ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। বৃহৎ পৰিমাণৰ আপোনাৰ ড্ৰাগছ আছে আপোনাৰ কেনেকৈ আহিব পাৰে ৰেল বিভাগৰ লোক জড়িত নোহোৱাকৈ? আপোনালোকে এইটো তদন্ত কৰি আছে নে নাই? নাই, এই ক্ষেত্ৰতো আমি লাগি আছোঁ, আমি চাই আছোঁ। এই ক্ষেত্ৰতো আমি চাম, গৈ পেলাই আমি ওলাম ইয়াৰ পিছত মানে ক্ৰিমিনেলছ কোন ইনভলভ আছে আমি এইটো চাই আমি ওলাই ল'ম। ব্যুৰো ৰিপৰ্ট এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।